নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিপুৱা চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ কন্যা ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ জানুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। এই মাহত আপোনালোকে খুব সুন্দৰ সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ কৰ্ম সংস্থাপন লাভ কৰিব পাৰিব আৰু ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। পৰিয়ালৰ মাজত আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু সম্পত্তি লাভৰ প্ৰবল যোগ এই মাহত দেখিবলৈ পোৱা যায়। আহক তেনেহ'লে কন্যা ৰাশি জাতক জাতিকাসকলৰ জানুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ জানুৱাৰী মাহটো খুব সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পাব। আপোনাৰ ঘনিষ্ঠ বন্ধুৱে আপোনাক কৰ্মক্ষেত্ৰত সহায় সহযোগিতা কৰিব আৰু ঘনিষ্ঠ বন্ধুৱে আপোনাৰ আগুৱাই যোৱাৰ ক্ষেত্ৰতো এই ক্ষেত্ৰত সহায় কৰিব। পৰিয়ালৰ মাজত সৰু সুৰা সমস্যা থাকিলেও ইমান চিন্তা কাৰণ নাই বুলি ক'ব পৰা যায়। অবিবাহিত লোকসকলৰ কাৰণে বিবাহৰ প্ৰবল যোগ এই মাহৰ নামি অহা দেখিবলৈ পোৱা যায়। ইয়াৰ বাহিৰেও আপোনালোকে যদি তেওঁলোকৰ বিষয়ে আলোচনা কৰিব বিচাৰে বা বিয়া বাৰুৰ কথা পাতিব বিচাৰে তেনেহ'লে পাতিব পাৰিব। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আপোনালোকে অলপ সংযম হ'ব লাগিব আৰু লগতে গোপনীয়তা অৱলম্বন কৰিবলৈ চেষ্টা কৰিব। নহবা কোনো লোকে আপোনাক ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিবলৈও চেষ্টা কৰিব পাৰে। আপোনাৰ জীৱন সংগীৰ লগত আপোনালোকৰ ভালপোৱা গভীৰ হৈ পৰিব আৰু জীৱন সংগীৰ লগত আপোনালোকে সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব। কোনো স্থানীয় কামত আপোনালোকৰ মান যশ বৃদ্ধি পাবলৈ ধৰিব। কোনো সম্বন্ধ আপোনালোকৰ দৃঢ় হৈ পৰাও দেখিবলৈ পোৱা যাব। লগত থাকি নিজৰ মূল্য আপোনালোকে আদায় কৰি ল'ব পাৰিব। কৰ্মক্ষেত্ৰতো আপোনালোকৰ নিজৰ কৰ্তব্য নিজেই পালন কৰিব পাৰিব আৰু সেই কৰ্তব্যৰ পৰা আপোনালোকে উচিত মূল্য লাভ কৰিবলৈ সক্ষম হ'ব। বৃত্তি বিকাশৰ ক্ষেত্ৰত আপোনালোকৰ খুব সুন্দৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। মনত সহজতেই আপোনালোকৰ বেয়া ভাৱ আহিব পাৰে, তাৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব যাতে বেয়া ভাৱ অহাৰ ফলত আপোনালোকে যিকোনো ভুল সিদ্ধান্ত নলয় তাৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। যদি পাৰে আপোনালোকে ঘৰৰ পুৰণা বস্তুবোৰ সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰক বা সম্পদ হিচাপে ৰাখিবলৈ চেষ্টা কৰক। আনৰ পৰা যদি আপোনালোকে টকা ধাৰলৈ আনি থৈছিল তেনেহ'লে এই মাহত পৰাপক্ষত আপোনালোকে ঘূৰাই দিবলৈ চেষ্টা কৰিব। নহ'লে তেওঁলোকৰ লগত আপোনালোকৰ সম্পৰ্ক বেয়া হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰিয়জনৰ প্ৰতি থকা প্ৰতিশ্ৰুতি আপোনালোকে পূৰণ কৰিবলৈ চেষ্টা কৰিব। পূৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কিছু পলম দেখিবলৈ পোৱা যায়। সেইকাৰণে যিমান পাৰে সোনকালে প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ মান বৃদ্ধি পাবলৈ ধৰিব আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰিব। ঘৰৰ সকলো কাম আপোনালোকে শেষ কৰিব পাৰিব আৰু শেষ কৰাৰ পিছত আপোনালোকৰ ঘৰৰ পৰিৱেশ আনন্দ হৈ পৰিব। কন্যা ৰাশি জাতক জাতিকাসকলে কিবা যদি গোট খুলি থৈছিল সেই গোটৰ পৰা আপোনালোকে ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মোবাইলত চিনাকি হোৱা মানুহৰ প্ৰতি আপোনালোকে অলপ দূৰত্ব বজাই ৰাখিবলৈ এই মাহত চেষ্টা কৰাটো উচিত। জীৱন সংগীৰ বেয়া ব্যৱহাৰে আপোনাক কিছু অশান্তি কৰি তুলিব পাৰে, তাৰ প্ৰতিও আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। কোনো ঘনিষ্ঠ লোকৰ পৰা যাতে আপোনালোকৰ ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আগৰ পৰাই সচেতনতা অৱলম্বন কৰিব। সদায় সঠিকভাৱে আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব আৰু সঠিকভাৱে কেনেকৈ আগুৱাই যাব পাৰি তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। আপোনালোকৰ উচ্চ শক্তি বৃদ্ধি পাবলৈ ধৰিব, লগতে আপোনালোকৰ মানসিক শক্তিও বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। আপুনি যি কাম সাধাৰণভাৱে কৰিব পাৰিব এই মাহত তাতকৈ অতি সহজতে এই কাম কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকে যি কাম কৰিব সেই কামত কোনো ধৰণৰ বাধা বিঘিনি দেখিবলৈ পোৱা নাযায়। বিবাহিত ক্ষেত্ৰত দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ খুব সুন্দৰ দেখিবলৈ পোৱা যায়। সন্তানৰ শিক্ষাৰ বাবে আপোনালোকে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ সমস্যা অতি সোনকালে দূৰ হৈ পৰিবলৈ ধৰিব আৰু লগতে ওচৰ চুবুৰীয়াৰ লোকেও সেই সমস্যাৰ পৰা আপোনালোকক বচাই তুলিব। এনেকুৱা অনুভৱ আপোনালোকে কৰিব যে হতাশাৰে বেৰি ধৰিব পাৰে কোনোবা ক্ষেত্ৰত, কিন্তু তাৰ পিছতেই আপোনালোকৰ মন আনন্দিত হৈ পৰিব। প্ৰেম প্ৰতাৰণাৰ সম্ভাৱনা এই মাহত কিন্তু আপোনালোকৰ দেখিবলৈ পোৱা নাযায়। যদি আপুনি যিকোনো বিবাদত সোমাই পৰে তেনেহ'লে আপোনালোকৰ নিজৰ ক্ষতি আছে। সেই বিবাদৰ পৰা যিমান পাৰে সোনকালে ওলাই আহিবলৈ চেষ্টা কৰিব।
এই মাহৰ মধ্যম ভাগত আপোনালোকৰ বেয়া সময় অন্ত পৰি ভাল সময়ৰ সূচনা ঘটিব, যাৰ ফলত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব, ঘৰত মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে ব্যক্তিত্ব উজলি পৰিবলৈ ধৰিব আপোনালোকৰ। যদি পইচাৰ কাৰণে আপোনালোকৰ স্বাস্থ্যৰ অৱহেলা কৰে তেনেহ'লে আপোনালোকে বহু বেছি কিবাকিবি হেৰুৱাবলগীয়া হ'ব পাৰে। তাৰ পিছত আপোনালোকে যিমান পইচা দিলেও স্বাস্থ্য ঘূৰাই আপোনালোকে নাপাব। সেইকাৰণে স্বাস্থ্যৰ প্ৰতি এই মাহত বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। কন্যা ৰাশি জাতক জাতিকাসকলৰ মানসিক চাপ কমিবলৈ ধৰিব আৰু মান যশ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। আপোনালোকৰ সৰলতাক যাতে কোনো লোকে সুযোগ কৰি তুলিব নোৱাৰে বা সৰলতাৰ যাতে কোনো লোকে সুযোগ ল'ব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। নতুনকৈ হোৱা খৰচে আপোনালোকক কিছু কষ্ট দিব পাৰে, সেইকাৰণে খৰচৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। ঘৰত আপোনাৰ সন্তানৰ যিকোনো সৰু ঘটনাই আপোনালোকক আনন্দিত কৰি তুলিব। জানি শুনি কিবা কামত আপোনালোকে হাত দিলে সেই কামত কেতিয়াও আপোনালোকৰ বিফলতা নাহে, বৰঞ্চ তাৰ পৰা আপোনালোকৰ উন্নতিহে হোৱা দেখিবলৈ পোৱা যাব। সেইকাৰণে এই মাহত আপোনালোকে যিকোনো কাম হাতত ল'লে কৰিব পাৰিব আৰু সোনকালে সেই কাম সুচাৰুভাৱে কৰিব পৰা দেখিবলৈ পোৱা যাব। মাদক দ্ৰব্যৰ পৰা এই মাহত যিমান পাৰে আপোনালোকে আঁতৰি থকাটোৱেই দৰকাৰ। মাদক দ্ৰব্যৰ ফলতেই আপোনালোকৰ সমাজত মান সন্মান হানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেইকাৰণে মাদক দ্ৰব্যৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। এই মাহটো আপোনালোকৰ কাৰণে নতুন ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আৰ্থিক ভাগৰ পৰাও আপোনালোকৰ বহু বেছি শুভ হৈ পৰিব। উপাৰ্জনৰ নতুন নতুন বাট আপোনালোকে দেখা পাব। গোপনে কৰি থোৱা কিছুমান কামৰ পৰা ভাল ফল আপোনালোকে অৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আৰু ব্যৱসায়ত আপোনালোকে সুফল লাভ কৰিব। উচ্চ পদবীৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। কৰ্মত বহুদূৰ আপোনালোকে আগুৱাই যাব পাৰিব। ঘৰ বা পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ সম্পত্তি লাভ হ'ব, পাবলগীয়া ধন লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে মধ্যম বুলি ক'ব পৰা যায়, যদিও চৰকাৰী চাকৰি কৰা লোকসকলৰ কাৰণে বহু উন্নত যুগ দেখিবলৈ পোৱা যায়। এই জানুৱাৰী মাহটো চাকৰিয়ালসকলৰ কাৰণে বহু বেছি শুভ হ'ব। আপোনালোকৰ ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে ঘৰত আপোনালোকে এই মাহত সময় দিব পৰা দেখিবলৈ পোৱা যায়। মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব। এই মাহত যদি আপোনালোকে কোনো মন্দিৰ বা কোনো নামঘৰত যদি ৰঙা বস্ত্ৰ দান কৰিব বিচাৰে তেনেহ'লে কৰিব। ৰঙা বস্ত্ৰ দান কৰিলে আপোনালোকৰ বহু বেছি পুণ্য হৈ পৰিব। ইয়াৰ পিছতেই বেলেগ ফালে আপোনালোকে চকু নিদি নিজৰ কৰ্মত এই মাহত মনোযোগ দিবলৈ চেষ্টা কৰিব। সৰু সুৰা কণ্ডল থাকিলেও ইমান অসুবিধা আপোনালোকৰ দেখিবলৈ পোৱা নাযায়। সকলো সমস্যা আপোনালোকে সমাপ্ত কৰিব নোৱাৰিলেও প্ৰায় সংখ্যক সমস্যা আপোনালোকে এই মাহতেই সমাপ্ত কৰিব পাৰিব। ঘৰুৱা পৰিৱেশ ইমান দেখিবলৈ পোৱা নাযায়, কিন্তু ৰাজহুৱা ক্ষেত্ৰত আপোনালোকৰ কিছু পৰিৱেশ বেয়া দেখিবলৈ পোৱা যাব। নিবনুৱাসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব, যদিও আপোনালোকে দুই এটা সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। দূৰ সম্পৰ্কীয় কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু নিজকে কৰ্মত ব্যস্ত কৰি ৰাখিলে আপোনালোকে কৰ্মত আৰু অধিক উন্নত কৰিব পাৰিব। আপোনালোকে ঘৰৰ মানুহৰ যদি কথা শুনি কিবা কাম কৰে সেই কামত নিশ্চয় সফলতা অৰ্জন কৰিব পৰা আপোনালোকক দেখিবলৈ পোৱা যাব। কন্যা ৰাশি জাতক জাতিকাসকলে কেৱল ভ্ৰমণৰ ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰিব। ভ্ৰমণৰ ক্ষেত্ৰত একো অসুবিধা নাই, যদিও দূৰ ভ্ৰমণৰ ফলত আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে ভ্ৰমণৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব। আহক এতিয়া জানি লওঁ এই গোটেই মাহটোৰ বিৱৰণী কথা। শুভ সংখ্যা, শুভ ৰঙৰ বিষয়ে। শুভ সংখ্যা এই মাহত আপোনালোকৰ হ'ব 2, শুভ ৰং হ'ব বগা আৰু ৰূপালী। আৰু আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ খুব উন্নত দেখিবলৈ পোৱা যায়। এই মাহত যদি আপোনালোকে পাৰে তেনেহ'লে তেল দান কৰক। কোনো মন্দিৰত তেল দান কৰাটো বহু শুভ বুলি মনা যায় আৰু ইয়াৰ বাহিৰেও আপোনালোকে যদি কোনো নামঘৰত তেল দান কৰিব বিচাৰে তেনেহ'লে দান কৰিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে অত্যন্ত শুভ হ'ব। স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব। পইচাৰ কাৰণে যাতে স্বাস্থ্যৰ অৱহেলা নহয় তাৰ প্ৰতি লক্ষ্য এই মাহত ৰাখিব লাগিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।